যিহেতু প্ৰতিটো বছৰতে আমাৰ ঘৰৰ ওচৰতে এভাগ ৰাস পূজাৰ আয়োজন কৰা হয় আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়। আমি সন্ধিয়া সময়তে ওলাই আহিলোঁ ৰাস পূজালৈ বুলি আৰু পূজালৈ আহি আমি পোনপ্ৰথমে প্ৰভুৰ আশীষ ল'লোঁ। আৰু যিহেতু আমাৰ ইয়াতে মানুহৰ ৰাস নহয়, আমাৰ ইয়াতে মূৰ্তিৰ ৰাস কৰা হয়, সেয়েহে আমিও ওলাই আহি যিমানখিনি মূৰ্তি ইয়াতে ৰখা হৈছে আমি এফালৰ পৰা দৰ্শন কৰি ল'লোঁ আৰু লগতে গম পালোঁ যে আজি ইয়াতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে আৰু এইবাৰ এই সাংস্কৃতিক সন্ধিয়াতে জুবিন দাকো আমন্ত্ৰিত কৰা হৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ লগত আজি নাই। সেয়েহে তেখেতক সুঁৱৰি আজি এই অনুষ্ঠানতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জনোৱা হ'ল। আৰু বাকী যি কি নহওক, থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। চি ইউ ইন দ্য নেক্সট ওৱান।